My dear viewers and learners, welcome, Namaskar. Class 6 Mathematics ভগ্নাংশ 7.11 ইয়াৰ আগতে 7.10 লৈকে বুজা হৈছিল। Question number 1 তলৰ ভগ্নাংশবোৰৰ তিনিটাকৈ সমতুল্য ভগ্নাংশ বিচাৰি উলিওৱা। এই যে ভগ্নাংশবোৰ দিছে আমি তিনিটাকৈ সমতুল্য কি কৰিব লাগে সমতুল্য ভগ্নাংশ উলিয়াব লাগে। ইংৰাজীত কোৱা হয় equivalent fractions. প্ৰথমটো আছে 3/5 বা 5/3 আমি এক নম্বৰটো প্ৰথমে কৰোঁ। ইয়াতে কি আছিলে 3/5 সমতুল্য ভগ্নাংশ উলিয়ালে কি কৰিব লাগিব আমি দেখিলোঁ যে ভগ্নাংশটোৰ লবটো আছে 3 আৰু হৰটো আছে 5 আমি কি কৰিম উভয় পক্ষৰ লগত প্ৰথমে আমি 2 পূৰণ কৰি দিওঁ লবৰ লগত হৰৰ লগত তেনে এটা আমি সমতুল্য পাই যাম 3 × 6 আৰু তল আছে 5 × 10 তাৰমানে 10/6 এটা পাই গ'লোঁ। আকৌ আমি লিখোঁ আৰু এটা ওলাম আমি 3/5 তো এবাৰ আমি কি কৰিলোঁ উভয় পক্ষৰ লগত 3 পূৰণ কৰি দিম মানে লবৰ লগত আৰু হৰৰ লগত কি হ'ব 3 × 9 3 × 5 = 15 আৰু এটা পাই গ'লোঁ। এতিয়া আমাৰ 3টা ওলাব গৈছে 3/5 তে 3টালৈকে ওলাম আমি 3/5 তো এবাৰ আমি 3 পূৰণ কৰিছোঁ লব আৰু হৰৰ লগত এবাৰ আমি উভয় পক্ষৰ লগত কিমান পূৰণ কৰি দিম 4 পূৰণ কৰি দিম তো 3 × 4 = 12 আৰু 4 × 5 = 20 এইকেইটা পাই গ'লোঁ। এতেকে সমতুল্য ভগ্নাংশকেইটা ভগ্নাংশ তিনিটা মানে কেইটা বুলি লিখিছোঁ কি কি পালোঁ আমি 6/10 9/15 12/20 এইদৰে আমি আৰু ওলাব পাৰোঁ। আমি আজি 4টা ওলাবকে তেনেহ'লে পিছৰ পৰা আমি উভয় পক্ষৰ লগত 5 পূৰণ কৰিম। এতিয়া আমি 2 নম্বৰটোলৈ আগবাঢ়িলোঁ 2 নম্বৰটো আছে 7/9 প্ৰথমে আমি 7/9 এইদৰে লিখি দিলোঁ 7/9 এতিয়া আমি উভয় পক্ষৰ লগত কি পূৰণ কৰিম 2 পূৰণ কৰিম মানে লবৰ লগতো কৰিম হৰৰ লগতো কৰিম যেহেতু আমি ইকুইভেলেন্ট ওলাব লাগে 7 × 2 = 14 9 × 2 = 18 এতিয়া আকৌ লিখিম মই তেতিয়া আমি আকৌ 7/9 লিখিলোঁ তো এবাৰ কিমান পূৰণ কৰিম উভয় পক্ষৰ লগত 3 পূৰণ কৰিম এক ভৰাই যাম 3 × 7 = 21 3 × 9 = 27 পিছৰ বাৰ আমি আৰু এটা উলিয়াব লাগে এবাৰ আমি কিমান পূৰণ কৰিম 7/9 লগত এবাৰ আমি উভয় পক্ষৰ লগত মানে লবৰ লগত আৰু হৰৰ লগত আমি 4 পূৰণ কৰিম 4 × 7 = 28 4 × 9 = 36 তাৰমানে আমি সমতুল্য ভগ্নাংশ কি পালোঁ 7/9 সমতুল্য ভগ্নাংশ আমাক 3টা ওলাব কৈছে 3টা লিখিলোঁ 3টা কি পালোঁ 14/18 21/27 আৰু 28/36 এতিয়া আমি ইয়াৰ পিছৰটো উলিয়াম 3 নম্বৰটো দিছিলে আমাক 4/7 আমি ভগ্নাংশটো এইদৰে 4/7 লিখি দিলোঁ একেবাৰে ইজি তেনেহ'লে আমি কি কৰিম লব আছে 4 হৰ আছে 7 তেনে উভয় পক্ষৰ লগত মানে লব আৰু হৰৰ লগত আমি প্ৰথমে কিমান পূৰণ কৰিম 2 পূৰণ কৰিম 4 × 2 = 8 7 × 2 = 14 আকৌ লিখিম 4/7 এবাৰ আমি লবৰ লগত 3 পূৰণ কৰিলোঁ হৰৰ লগত 3 পূৰণ কৰিলোঁ 3 × 4 = 12 3 × 7 = 21 তাৰমানে আমি সমান লবৰ লগত আমি যিমান পূৰণ কৰিম হৰৰ লগত একেই সংখ্যাই পূৰণ কৰিব লাগিব। আমাক যেহেতু 3টা ওলাব কৈছে তেনেহ'লে আমি ইয়াত 4 পূৰণ কৰিলোঁ ইয়াত 4 পূৰণ কৰিলোঁ 4 × 4 = 16 4 × 7 = 28 তেনেহ'লে 4/7 সমতুল্য ভগ্নাংশ তিনিটা আমাক 3টা ওলাব কৈছে আৰু আমি এইদৰে গৈ থাকিব পাৰোঁ কিন্তু আমাক যেহেতু 3টা ওলাব কৈছে আমি 3টা লিখিম 8/14 12/21 আৰু কিমান পালোঁ 16/28 এতিয়া আমি আৰু এটা আছে আমাৰ 4 নম্বৰটো দিছে 5/8
তেনেহ'লে 5/8 লিখিলোঁ, সমান সমান দিলোঁ। ইয়াত লবটো আছে 5, হৰটো আছে 8। প্ৰথমে উভয় পক্ষৰ লগত মানে লবৰ লগত আমি 2 পূৰণ কৰিম, ইয়াৰ লগত আমি 2 পূৰণ কৰিম, মানে সমান সমান কৰিব লাগে। 5 হ'লে 5 5, 6 হ'লে 6 6 এইদৰে কৰিব লাগে। তো 5 দুগুণ 10, 8 দুগুণ 16, এটা পাই গ'লোঁ। তাৰপিছত আকৌ 5/8ক আমি আৰু এটা সমতুল্য মানে ইকুইভেলেণ্ট ওলাব লাগে। তেনেহ'লে আমি কি কৰিম, এইবাৰ লবৰ লগতো 3 পূৰণ কৰিম, হৰৰ লগতো 3 পূৰণ কৰিম। 3 5 গুণ 15, 3 8 গুণ 24। আৰু যিহেতু 3টাকে ওলাব গৈছে আৰু এটা উলিয়াই দিম। 4টা ওলাম, 4টা ওলালেহেঁতেন 5/8। এইবাৰ আমি 4 4 পূৰণ কৰি দিম। লবৰ লগত 4 পূৰণ কৰিলোঁ, হৰৰ লগতো 4। তেনেহ'লে কিমান পালোঁ, 4 5 গুণ 20, 4 8 গুণ 32। এতেকে 5/8ৰ সমতুল্য 3টা ভগ্নাংশ কি পালোঁ, 10/16, 15/24 আৰু 20/32। Thanks for watching. Stay connected. ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 7.12 থকা গুণধৰ্ম বুজাবলৈ যত্ন কৰা হ'ব।